Hello student, আজি তোমালোকৰ আগত লৈ আহিছো যে যেটো সাবজেক্ট ফিলসফি সাবজেক্ট আছে হেকন সাবজেক্টৰ যেটো জৱাবৰ যেটো কোশ্চেন পেপাৰ আছে হেকন তোমালোকক সলিউশন কৰি দেখুৱাম। তো তোমালোকে দেখিবলৈ পাইছা যে 2024 ফিলসফি পেপাৰ কোড দিয়া আছে যে PHI 0200104 গ্রিক ফিলসফি যেকন ফিলসফি সাবজেক্ট আছে তো সাবজেক্ট নাম হচ্ছে গ্রিক ফিলসফি সেকেন্ড সেমিস্টাৰৰ। তো পেপাৰ কোডটো যেহেতু ইয়াত দিয়া আছে তো তোমালোকৰ পেপাৰ কোড এনেদৰে থাকিব ফুল মাৰ্কস 60 আৰু টাইম 2.5 ঘণ্টা। তো যেহেতু 2024 ৰ 60 মাৰ্কৰ এক্সাম হৈছে টাইম দিয়া থাকিছে 2.5 ঘণ্টা। তো তোমালোকৰ যে 60 মাৰ্কৰ এক্সাম হ'ব টোটাল আৰু টাইম দিয়া থাকিব 2.5 ঘণ্টা। তো তোমালোকে যে কোশ্চেনখিনি চাই লোৱা তোমালোকৰ কোশ্চেনৰ এনসাৰখিনি তোমালোকক সলিউশন কৰি দিয়া আছো। তো ইয়াৰ পৰা তোমালোকে বহুতে কমন পাবা কোশ্চেন বিলাক তো তাৰ কাৰণ তোমালোকে এটো চাব লাগিব। তো কোশ্চেন নাম্বার 1 ত দিয়া আছে যে আনসার দ্য ফলোইং ইজ ডাইরেক্টেড 1 into 8 equal 8। তো 1 মাৰ্কৰ 8টা লিখিবলৈ আহিছে টোটাল 8 মাৰ্কৰ জৱাবৰ যেন কোশ্চেন পেপাৰ আছে। তলৰ প্ৰশ্নসমূহৰ নিৰ্দেশন অনুযায়ী উত্তৰ লিখা। তো 1 মাৰ্কৰ যেহেতু 8টা লিখিবলৈ আহিছে টোটাল 8 মাৰ্কৰ তো তোমালোকৰ এনেদৰে থাকিব যে 1 মাৰ্কৰ 8টা আহিব টোটাল 8 মাৰ্কৰ লিখিব লাগিব। প্ৰথম কোশ্চেনটো আহিছে যে এই নম্বৰ 1 নম্বৰ এই নম্বৰটো হল যে সকলো জ্ঞানে ধাৰণাৰ মাধ্যমেৰে পোৱা যায় উক্তটো কাৰ। তো এর আনসারটো হ'ব যে ইমানুয়েল কান্ট। তো ইমানুয়েল কান্টে উক্তটো কৈছিল যে সকলো জ্ঞানে ধাৰণাৰ মাধ্যমে পোৱা যায়। তাৰ পিছত যে বি নম্বৰটো দিয়া আছে যে এনেক্সিমেন্ডাৰৰ মতে আদিমূল হতা হল সীমাহীন শাশ্বত আৰু চিৰন্ত। সত্য নে অসত্য তো এটো লিখিবলৈ কৈছে ইয়াৰ আনসাৰটো হ'ব সত্য। তাৰ পিছত যে সি নম্বৰটো দিয়া আছে যে আয়োনিয়ান দাৰ্শনিক এগৰাকীৰ নাম লিখা। আয়োনিয়ান দাৰ্শনিক এগৰাকীৰ নাম হল যে থেলছ। থেলছ হল যে আয়োনিয়াক দাৰ্শনিক এগৰাকীৰ নাম। আৰু ডি নম্বৰটো দিয়া আছে 1 নম্বৰ যিখন প্ৰশ্ন আছে ডি নম্বৰটো আছে একেখন নদীত আমি অৱগাহন কৰোঁ আৰু অৱগাহন নকৰোঁ এই অভিমতৰ লগত জড়িত দাৰ্শনিক গৰাকীৰ নাম লিখা। তো আনসাৰটো হ'ব যে আনসাৰটো দিয়া আছে যে হেৰাক্লাইটিছ। হেৰাক্লাইটিছ আছিল যে একখন নদীত আমি অৱগাহন কৰোঁ আৰু অৱগাহন নকৰোঁ এই অভিমতৰ লগত জড়িত দাৰ্শনিক গৰাকীৰ নাম। তো তাৰ পিছত ই নম্বৰটো দিয়া আছে যে তোমালোকৰ যে নাইকো মেথিক ইথিক্স গ্ৰন্থৰ প্ৰেৰণতা কোন। তো ইয়াৰ আনসাৰটো হ'ব যে এৰিষ্টটল। তো এৰিষ্টটল হল ই নম্বৰটোৰ আনসাৰ। আৰু এফ নম্বৰটো দিয়া আছে এফ নম্বৰটো হল যে এফ নম্বৰটো কৈছে যে সফিষ্ট শব্দৰ ব্যুৎপত্তিগত অৰ্থ কি। তো ইয়াৰ আনসাৰটো হ'ব যে সফিষ্ট শব্দৰ মূল অৰ্থ হল যে জ্ঞানী বা বিদ্বান। তো জ্ঞানী বা বিদ্বান। তো এইবিলাক প্ৰশ্ন তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আহিছিল জৱাবৰ যিখন কোশ্চেন পেপাৰ আছে তো 1 নম্বৰী আহিছিল। তো তোমালোকে এইবিলাক শিকি যাবা তোমালোকৰ আহিব পাৰে। ইয়াৰ পিছত আৰু আছে যে জি নম্বৰটো কোৱা হৈছে যে জি নম্বৰটো কৈছে যে আনসাৰ কোশ্চেনটো দিয়া আছে প্লেটৰ মতে ধাৰণা হল পৰিৱৰ্তনশীল আৰু বিনাশশীল সত্যনে। তো আনসাৰটো হ'ব যে সত্য। তাৰ পিছত এইচ নম্বৰটো দিয়া আছে এৰিষ্টটলৰ মতে শ্ৰেষ্ঠ বা পৰম আকাৰ কি। এৰিষ্টটলৰ মতে শ্ৰেষ্ঠ বা পৰম আকাৰ কি। তাৰ আনসাৰটো হ'ব যে এৰিষ্টটলৰ মতে শ্ৰেষ্ঠ বা পৰম আকাৰ হৈছে যে পৰম ৰূপ বা ফ্ৰম। পৰম ৰূপ বা ফ্ৰম। তো এইবিলাক তোমালোকৰ যে আহিব পাৰে ইয়াৰ পৰা তোমালোকে গোটেইবিলাক শিকিবা। তো যিবিলাক কোশ্চেন যিকেইটা দিয়া আছে 8টা মান প্ৰশ্ন দিয়া আছে 8টাই তোমালোকে শিকি যাবা যেহেতু এনসাৰখিনি তোমালোকক দিয়া আছো। তাৰ পিছত যে দ্বিতীয় নম্বৰ দিয়া আছে গিভ 5 আনসাৰ অফ দ্য ফলোইং কোশ্চেন এনি 6 2 into 6 equal 12। তো 2 মাৰ্কৰ 6টা প্ৰশ্ন লিখিবলৈ আহিছে টোটাল 12 মাৰ্কৰ। তো তোমালোকৰ এনেদৰে থাকিব যে 2 মাৰ্কৰ 6টা প্ৰশ্ন লিখিবলৈ আহিব টোটাল 12 মাৰ্কৰ। তো কোশ্চেনখিনি তোমালোকে চাই লোৱা কোশ্চেনবিলাক কোনখিনি আহিছিল জৱাবৰ এইবিলাক আছিল কোশ্চেন। তো আগতে তোমালোকে কোশ্চেনখিনি চাই লোৱা আনসাৰটো তোমালোকক দি আছো। তাৰ পিছত যে তৃতীয় নম্বৰ দিয়া আছে যে
3 number question, write brief notes on the following any for 5 into 4 equal 20. তো 5 মার্কৰ 4খন প্ৰশ্ন লিখিবলৈ আহিছে টোটাল 20 মাৰ্কৰ তলত যিকোনো 4টা সমূহ টকা লিখা তো তোমালোকৰ এনেদৰে আহিব 5 মাৰ্কৰ 4টা প্ৰশ্ন লিখিবলৈ আহিব টোটাল 20 মাৰ্কৰ তো তোমালোক কোশ্চেন কিনি তোমালোকে চাই লোৱা 5 মাৰ্কৰ কোন বিলাক আছিল কোশ্চেন তো এর আনসার কোন তোমালোকক দিয়া আছে আগতে তোমালোকে কোশ্চেন কিনি চাই লোৱা তাৰপিছত 4 নম্বৰত দিয়া আছে যে answer the following question any to 10 into 2 equal 20 তো 10 মার্কৰ দুখন প্ৰশ্ন লিখিবলৈ আহিছে টোটাল 20 মাৰ্কৰ তো যেহেতু ইয়াত 4টা প্ৰশ্ন দিয়া আছে 4টাৰ ভিতৰত যিকোনো দুটা প্ৰশ্ন লিখিবলৈ কোৱা হৈছে তো তোমালোকৰ এনেদৰে থাকিব তলৰ প্ৰশ্নৰ উত্তৰ লিখা যিকোনো দুটা তো 10 মাৰ্কৰ দুটা প্ৰশ্ন লিখিবলৈ আহিব টোটাল 20 মাৰ্কৰ তো কোশ্চেন কিনি তোমালোকে চাই লোৱা এইবিলাক আছিল কোশ্চেন তো ইয়াৰ আনসাৰটো তোমালোকৰ এই ভিডিও ডেসক্ৰিপশনত দিয়া আছে তো তাৰ পৰা তোমালোকে আনসাৰটো তোমালোকে ডাউনলোড কৰি লবা তো কোশ্চেন বিলাক তোমালোকে সম্পূৰ্ণখিনি চাবা ইয়াৰ পৰা তোমালোকে কমন পাবা যেহেতু তোমালোকৰ অহা এক্সাম আছে তো তাৰ কাৰণে তোমালোকে এটো চাবা ফিলসফি যিকোন সাবজেক্ট আছে গ্ৰীক ফিলসফি তো ভিডিওটো ইমানে আছিল ভিডিওক লৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাম